মই প্ৰথমে ভিডিঅ'টো দেখাই ল'ব বিচাৰিছোঁ, আপোনালোকে চাই লওক। কালিৰ পৰা আপন ইচ্ছামত মই কামাখ্যা যাই মই পূজা আৰম্ভ কৰিম। কালিৰ পৰা মই মদ খোৱা আৰম্ভ কৰিম। কৈছে মই ইছলামত থকাটো অসম্ভৱ হৈছে। যদি মই ইছলামৰ মানুহ হয়, যদি মই ধৰ্ম ত্যাগ কৰিব লাগে, মই সাজু আছোঁ, মই কৰিম। যদি ইছলামক মই যদি বেয়া পায়, যদি মোৰ নমাজ পঢ়া, ইছলামৰ ধৰ্মৰ ভিতৰত ধৰ্ম হৈ কাম কৰা যোৱা, যদি মই ইছলাম ধৰ্মৰ মানুহৰ ওচৰত যোৱা, হাদিছ কোৰাণৰ কথাটো শুনা যদি মোৰ বেয়া হয়, তেতিয়া মই এইটো বাদ দিম, মদ খোৱাত থাকিম। মদ খাব লাগিব, ধৰ্ম ত্যাগ কৰিব লাগিব। আমাৰ পূজা আছে, পূজা চাব লাগিব। পূজাৰ কথা এইটো কৈছে, মই সেইটো কথা বুজাবলৈ কৈছিলোঁ। বস্তুটো আমি বহুত এটা আৱেগিক মই কৈছোঁ কথাখিনি। যে কি আমাৰ কিছুমান মিডিয়া আছে, কেলা মিডিয়া বুলি কওঁ মই, ভাল মিডিয়া নহয়, সেইটো কেলা মিডিয়া বুলি কোৱা হয়। এই কেলা মিডিয়াবিলাক কি কৰে জানেনে? হয়, কেলা মিডিয়াবিলাক ক'ত কিবা এটা যদি ভুল হয়, নেগেটিভ, সেইবিলাক ভাইৰেল কৰিব। আল্লাহৰ ইচ্ছা অনুযায়ী আমি চলিব লাগিব। আমাৰ ইচ্ছা অনুযায়ী আল্লাহ নচলে। শুকুৰ আলীয়ে যোনটো কৈ আছে যে মই ইছলাম ত্যাগ কৰিম, সেইটো শুকুৰ আলীৰ ইচ্ছা, আল্লাহৰ কোনো জেগাত যায় নাহে। আল্লাহ ৰব্বুল আলামিন কোৰআনত কৈ আছে, ইন্নাল্লাহা মা'as সাবিৰিন, নিশ্চয় মই সবুৰকাৰীৰ লগত থাকোঁ। শুকুৰ আলীৰ যোনটো খং, যেনেকৈ উত্তেজিত হৈ কৈ আছে, অলপ বুজিব লাগিব সেইটো কাৰ লাভ, কাৰ লছ। শুকুৰ আলীয়ে মদ খালে আল্লাহৰ কোনো জেগাত ক্ষতি হ'ব? বা শুকুৰ আলীয়ে যদি ইছলামত থাকে আল্লাহৰ কোন জেগাত লাভ হ'ব? আল্লাহৰ কোনো জেগাত লাভো নহয়, ক্ষতিও নহয়। লাভ লছ গোটাই শুকুৰ আলীৰহে। তুমি মদ খাবা, তুমি ধ্বংস হৈ যাবা, কাৰ লাভ হ'ব, কাৰ লছ হ'ব? সেইটো তোমাৰ কথা। কিন্তু ইছলাম সেনেকুৱাও নহয়। ইছলামটো আল্লাহৰ ওচৰত সমৰ্পণ কৰিব লাগিব, ধৈৰ্য থাকিব লাগিব। উত্তেজিত ইছলাম নিশিকায়। আমাৰ পয়গম্বৰ হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আমাকে এই উত্তেজিত হোৱা শিকাইছে? কোনোদিন শিকোৱা নাই। আমাক সদায় ধৈৰ্যৰ উপদেশ দিছে। এমনকি তেখেত নিজেও ধৈৰ্য অৱলম্বন কৰিছে। কাফিৰেৰা কিমান অত্যাচাৰ, কিমান জ্বালা যন্ত্ৰণা তাৰ ওপৰত কৰিছে। পাথৰ মাৰিছে, ৰক্তাক্ত পৰিৱেশ কৰি দিছে, চেন্সলেছ হৈ গৈছে। তাৰ পাছতো উত্তেজিত হোৱা নাই। তাৰ পাছতো বদদুৱা কৰা নাই। কৈছে যে হে আল্লাহ, তেওঁলোক বুজা নাই, তেওঁলোক বুজা নাই, তেওঁলোকক হেদায়ত দান কৰি দিয়া। আৰু তেওঁলোকক তুমি যদি ধ্বংস কৰি দিয়া, মই দাৱাত ক'ত লৈ যাম? গতিকে তেওঁলোকক ধ্বংস কৰিব নালাগে। তেওঁলোক দাৱাত গ্ৰহণ নকৰিলেও তেওঁলোকৰ যদি ল'ৰা সন্তান যিবিলাক থাকিব, নিশ্চয় তেওঁলোকে গ্ৰহণ কৰিব। এইটো ভাৱ তেওঁলোকৰ আছিল। আৰু আমাৰ ভাবো এই ভাৱ থাকাৰে দৰকাৰ। আৰু এইটো ভাৱ যদি আমাৰ নাথাকে, তেনেহ'লে মই চিধা চিধি কৈ দিছোঁ, আমি ইছলামত কোনো আমাৰ স্থান নাই। পটাতকৈ শুকুৰ আলীৰ লগত কিবা ধেমালি হৈছে, নাইবা মই ধৰি নিলোঁ আক্ৰোশমূলকভাৱে কিবা কৰিছে, লগে লগে ইমান উত্তেজিত হৈ যাব লাগিব? কোনো কথা নাই, বাৰ্তা নাই, মই ইছলাম ত্যাগ কৰিম, মন্দিৰত পূজা কৰিম, মই মদ খাম, কাৰ ক্ষতি হ'ব? কাক ভাবুকি দিছা? এনেকুৱা উত্তেজিত হৈ ভাবুকি দি কাক তুমি ভয় দেখাব খুজিছা? আল্লাহ তুমি ভয় দেখাব খুজিছা? কোনো লাভ নহ'ব। নিজে বুজি শুনি অলপ দিমাগৰ দ্বাৰা অলপ চেষ্টা কৰা যে মই যিখিনি কথা কৈছোঁ কাৰ লছ হৈছে। তোমাৰ লাভটো তুমি ঠিকেই ধৰিব পাৰিছা, তুমিতো ভাইৰেল হোৱাৰ কাৰণেই এইখিনি কৰিছা। কিন্তু নিজৰ স্বাৰ্থ পূৰণ কৰাৰ কাৰণে এনেকুৱা কিছুমান কথা ক'ব নাপায়, যিখিনি ক'লে নিজে ধ্বংস হৈ ইমান তলত নামি যাবা, তলৰ পৰা উঠিব নোৱাৰিবা, উঠিব নোৱাৰিবা। গতিকে যোনটো জাগাত গৈ তুমি এনেকুৱা
ধেমালি কৰিছা, এনেকুৱা তাচ্ছিল্য কৰিছা, এইটো সেনেকুৱা জাগা নহয়। অলপ মনোবল ঠিক কৰি চলিবা। তুমি ইছলাম ত্যাগ কৰিলেও আল্লাহৰ কোনো জাগাত লাভ নহয় বা লছ নহয়, তুমি ইছলাম মানি চলিলেও লাভ বা লছ নহয়। এমনকি পৃথিৱীৰ গোটাই মানুহ যদি ইছলাম ত্যাগ কৰি দিয়ে আল্লাহৰ কোনো জাগাত লাভো নহয় লছো নহয়। গতিকে তুমি শুকুৰালি খুব দূৰৰ কথা। তুমি কিমান তললৈ গৈছা, কিমান তোমাৰ লছ হৈছে, কিমান তুমি ক্ষতি কৰিছা, তোমাৰ নিজৰ ক্ষতি কৰিছা, তুমি নিজে ভাবি তৰণি নাপাবা। কাৰণ সেইটো তোমাৰ দিমাগত নায়েই মই কিমান লছ, তুমি লছটো তুমি বুজি নোপোৱা। তুমি এজন মুফতি, এজন মুহাদ্দিছৰ ওচৰত, এজন আলিমৰ ওচৰত গৈ তুমি এডজাষ্ট কৰা যে মোৰ কিমান লছ হৈছে, কিমান লাভ হৈছে। তেওঁলোকে তোমাক ভালকৈ বুজাই দিব তুমি কিমান তললৈ গৈছা। মই বিশেষ কথা নকওঁ, কথাই আছে সমজদাৰ কে লিয়ে ইশাৰাই কাফি হে। গতিকে যিখিনি কৈছোঁ, যদি বুদ্ধিমান ব্যক্তি হোৱা এইখিনি যথেষ্ট, এনেকুৱা কথা ক'ব নাপায়।